ছাত্ৰ-ছাত্ৰী সকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ক্লাছলৈ স্বাগতম জনাইছো আশা কৰো তোমালোক সকলো কুশলে আছা আজিৰ ভিডিওটো তোমালোকৰ মাজৰে এজন ষ্টুডেন্টে আমালে পঠাইছিল আৰু সেই কোৱেশ্চনটোৱে আমি তোমালোকক দিবলৈ চেষ্টা কৰিছো আমি আজি ইন্টিগ্ৰেশনৰ এটা কনসেপ্ট লৈছো আৰু ইন্টিগ্ৰেশনৰ ওপৰত বহুত ষ্টুডেন্টৰ ডাউটস আছে আমি কোনটো আসলতে ইন্টিগ্ৰেশন কৰিম কোনটো ডিফাৰেন্সিয়েশন কৰিম তাতে আসলতে কনফিউজ হয় যেতিয়া কোৱেশ্চনত আমাক মাৰ্জিনাল ফাংচনটো দিয়া থাকে সেই মাৰ্জিনাল ফাংচনটোৰ পৰা যেতিয়া আমাক টোটাল ফাংচন এটা উলাবলৈ দিয়ে তেতিয়া আমি সদায় ইন্টিগ্ৰেশন কৰিম ঠিক আছে যদি মাৰ্জিনাল ফাংচনটো দিয়া থাকে তাৰ পৰা তোমাক টোটাল ফাংচন উলাবলৈ দিব পাৰে বা এভাৰেজ ফাংচন উলাবলৈ দিব পাৰে যদি মাৰ্জিনাল ফাংচনটো দিয়া আছে ঠিক আছে তাৰ পৰা তোমাক কৈছে যে তুমি তাৰ পৰা এভাৰেজ ফাংচনটো উলোৱা তাৰ কাৰণেও কিন্তু তুমি প্ৰথমতে টোটাল ফাংচনটো উলাই ল'ব লাগিব সেই টোটাল ফাংচনটোক এগেইন আমি এভাৰেজ ফাংচনলৈ কনভাৰ্ট কৰিব লাগিব আকৌ যদি আমাক টোটাল ফাংচনটো দিয়া থাকে তাৰ পৰাও আমাক মাৰ্জিনাল ফাংচনটো যদি উলাবলৈ দিয়ে তেতিয়া আমি ডিফাৰেন্সিয়েশন কৰিম গতে এই কিটামান দুটা বেসিক ডিফাৰেন্স হয় সেই ডিফাৰেন্স কিটা তোমালকে সদায় মানি চলিবা ইন্টিগ্ৰেশন হক বা ডিফাৰেন্সিয়েশনৰ যিখিনি বেসিক ৰুলস আছে সেই ৰুলসখিনি যদি তোমালকে ভালদৰে জানা মই আশা কৰো ইন্টিগ্ৰেশন ইউনিটটো হক বা ডিফাৰেন্সিয়েশন ইউনিটটো তোমালকৰ কাৰণে টান নহব আৰু আজিৰ ভিডিওত এটা কোৱেশ্চন লৈছো মই আশা কৰো আজিৰ কোৱেশ্চনটো তোমালকে কনসেপ্টটো বুজি পাবা আৰু এনে ধৰণে যদি তোমালকৰ কিবা কনসেপ্ট থাকে তেতিয়া হলে আমালে পঠাব পাৰিবা আৰু যদি আমাৰ কোৰ্সত জয়েন হ'ব বিচাৰিছা আমাৰ যোনটো WhatsApp নম্বৰ আছে তাত তোমালকে কন্টাক্ট কৰিব পাৰিবা তোমাৰ নাম আৰু কলেজৰ নাম মেনশন কৰিবা আৰু এটা মিনিমাম এমাউন্ট অফ সাবস্ক্ৰিপশন ফিজ পেমেন্ট কৰাৰ পিছত গুটেই পেপাৰ দুখন একেবাৰে ইজি ওয়েত আমাৰ পৰা শিকিব পাৰিবা আজি আমি ভিডিওটো আৰম্ভ কৰো Question to dia hoise given the marginal propensity to save function that means MPS here MPS represent marginal propensity to save find out the saving function when with zero saving income is 260 অর্থাৎ equation to amak marginal propensity to save a function to dia hoise He function to pra tumak saving function uliabole dise saving function means total saving function to uliabole dise eta kotha monot rakhiba jetia integration koriba integration korute hoday juntu marginal function dia thake সেই marginal function tuk ami integration kori tar pora amar total function to ulabo lage but differentiation jetia koru differentiation ki hoy amak total function eta dia thake ঠিক আছে বা কেতিয়াবা আমাক এভাৰেজ ফাংচনটো দিয়া থাকিব তাৰ পৰা আমি টোটাল ফাংচনলৈ তাক কনভাৰ্ট কৰি ল'ব লাগিব তাৰ পিছত আমি তাক ডিফাৰেন্সিয়েশন যেতিয়া কৰিম হেতুক আমি আকৌ মাৰ্জিনাল ফাংচনলৈ লৈ যাম ইন্টিগ্ৰেশন হেতু উল্টা হৈ যায় ইন্টিগ্ৰেশন কি হয় মাৰ্জিনাল ফাংচন এটা আমাক দিয়া থাকে সেই মাৰ্জিনাল ফাংচনটোৰ পৰা আমি সেভিং মানে টোটাল যেটো ফাংচন হয় সেই টোটাল ফাংচনটো উলাব লাগে ইয়াত এতিয়া টোটাল সেভিং বুলি দিয়া নাই দ্যাট মিন্স Question to এটোৱে ৰিপ্ৰেজেন্ট কৰিব বিচাৰিছে যে আমাক মাৰ্জিনাল ফাংচন এটা দিয়া হৈছে আৰু সেই মাৰ্জিনাল ফাংচনটোৰ সেভিং ফাংচন উইথ জিৰো সেভিং যেতিয়া সেভিং জিৰো সেভিং থাকে সেই জিৰো সেভিং থকাৰ সময়ত ইনকামটো 216 ওকে এটো দিয়া হৈছে এটা ফাৰ্স্ট অফ অল আমি লিখো যে আমাক কি দি থোৱা হৈছে এতিয়া আমাক দিয়া হৈছে given p MPC equal to 1 minus 0.5y 1/3 এই কোৱেশ্চনটো দিয়া হৈছে গতিকে ইয়াক তুমি এটা কি কৰিব লাগিব সেভিং ফাংচনলে নিব লাগিব এটা সেভিং ফাংচনলে যেতিয়া নিম তেতিয়া এই ফাংচনটোক আমি কি কৰিম ইন্টিগ্ৰেশন কৰিম কি কৰিম MP S এটা সেভিং ফাংচন হয় মাৰ্জিনাল propensity to save ওকে এতিয়া মাৰ্জিনাল propensity to save or ফাংচনটোক যেতিয়া আমি কৰিম কি ইয়াত dy কৰিব লাগিব ইয়াত ফাংচন কি আছে variable কি আছে y আছে ইয়াত y থাকিলে এটো y হ'ব ইয়াত x থাকা হলে এটো x কিটো যেহেতু এটো ইনকামৰ কথা কৈছে গতিকে হেখিনি y উলাব লাগিব ইয়াত আমি y লিখিব লাগিব ঠিক আছে এতিয়া এই ফাংচনটোক তুমি কি কৰা এটোৰ যোনটো MPS ৰ গুটেই যোনটো ভ্যালু হয় সেই মাৰ্জিনাল propensity to যোনটো সেভ সেই ভ্যালুটো তুমি পুট কৰি দিয়া যোনটো আমাক কোৱেশ্চনত দিয়া হৈছে 1 minus 0.5 y 1/3 dy ঠিক আছে এতিয়া এই ফাংচনটোক যেতিয়া আমি ইন্টিগ্ৰেশন কৰিম ইন্টিগ্ৰেশন কৰোতে ইয়াত 1 আছে 1 ৰ থাকিলে কি হ'ব only y আহিব ঠিক আছে তাৰ পিছতে আহিলে 0.5 টো যেনে ধৰণে আছে তেনে ধৰণে আমি লিখি ললো
ঠিক আছে 0.5 যেনে ধৰণে আছে তেনেকৈ ধৰণে লিখিম এতিয়া চোৱা y ওপৰত পাৱাৰ কিমান আছে 1/3 ঠিক আছে এটা y ওপৰত পাৱাৰ আছে 1/3 এটা y লিখিলো 1/3 প্লাস কি কৰিম 1 কৰিম y ওপৰত পাৱাৰ কিমান আছে 1/3 that means 1/3 plus 1 কৰিম যেতিয়া আমি এটা ইন্টিগ্ৰেশন কৰো এনে ধৰণে কৰি দিছো দেই ইন্টিগ্ৰেশন কৰিলো আমি ধৰি লৈছো 2x² ঠিক আছে এটুক আমি কি কৰো 2 এনেকৈ ৰাখিলাম ইন্টিগ্ৰেশন কৰোতে x ৰ ওপৰত পাৱাৰ n কিমান আছে 2 আছে that means 2 plus 1 আৰু x ৰ ওপৰত কিমান থাকিব 2 plus 1 এনে ধৰণে কৰো হয়নে কি আহিব 2 আহিব 3 আহিব x ৰ ওপৰত এনে ধৰণে আমি ইন্টিগ্ৰেশনটো কৰো ঠিক আছে মই তো জাস্ট এটা এক্সাম্পল হিচাপে এখিনি দেখাই দিছো এটোৰ লগত এটো কোনো ধৰণৰ সম্পৰ্ক নাই ঠিক তেনে ধৰণে ইয়াত আমি যেতিয়া এটো ইন্টিগ্ৰেশন কৰিম আৰু ইন্টিগ্ৰেশন কৰোতে আমি এটা কনস্ট্যান্ট এটা ৰাখি দব লাগিব যেটো এটা ফিক্সড ফ্যাক্টৰ থাকিব c ধৰা বা k ধৰা ইয়াত আমি k হিচাপে ৰাখি থৈ গলো ঠিক আছে এটো লিখিব লাগিব c ও ধৰিব পাৰা k ধৰিব পাৰা যে এটা কনস্ট্যান্ট তুমি এনা ধৰণে ৰাখি থৈ যাব লাগিব তাৰ পিছতে y লিখিলো y - 0.5 ওকে এখিনি যেতিয়া সিম্পলিফাই কৰা একদম সহজকে কৰি দিছো সোৱা 1/3 ঠিক আছে নে এটো কিউব ওপৰত 3 হৈ যাব তলত 3 আহিব 1 + 3 + k ওকে 0.5 কি আহিব y 4/3 and 4/3 plus k ওকে আৰু সকলো দেখা পাইছা এতিয়া এই ফাংশনটো দিয়াৰ পিছত আমি এটা কথা গম পাও when y = 216 যেতিয়া y = 216 থাকে তেতিয়া saving is 0 যেহেতু দি থোৱা আছে saving function is 0 with the income 216 যেতিয়া income 216 থাকিব saving function to কি হ'ব 0 হ'ব যোনটো আমাক কুৱেশ্যনটো দি থোৱা আছে তাৰ মানে এতিয়া আমি এই y জাগাত কি বহাম y জাগাত বহালো 216 ঠিক আছে আৰু ইয়াৰ আগতে তোমালকে এখিনি ক্যালকুলেশন কৰি লব পাৰা ঠিক আছে এখিনি ক্যালকুলেশন কৰি লব পাৰা এখিনি ক্যালকুলেশনৰ কাৰণে আৰু এটা স্টেপ যদি মই কৰি দিও 0.5 এটা স্টেপ বেছিকৈ কৰি দিছো কনসেপ্ট খিনি মন কৰিবা যে আমি কোৰ পৰা কোড পাইছো বা এই ইয়াৰ পইণ্টস খিনি কেনে ধৰণে আহিছে এখিনি স্টেপটো আৰু এটা কৰি দিছো বাৰু y 4/3 plus k চাবা দেই ইকুৱেশ্যনটো কেনে ধৰণে কৰিছো কাৰণ পইণ্টৰ কাৰো যাতে ভুল হৈ থাকিব নালাগে এতিয়া চাবা এটো আমি উল্টাই দিব পাৰোনে 0.5 দেখা পাইছা এটো যেতিয়া তুমি উল্টাই দিবা উল্টাই দিলে ওপৰলে কি হ'ব 3 আহিব তলত 4 আহিব আৰু y 4/3 এটো ওপৰটো পাতিব পাৰা তলটো পাতিব পাৰা সেম হয় একে ঠিক আছে 216 এতিয়া মাল্টিপ্লাই কৰা 0.5 into 3 কিমান হ'ব 1.5 divided by 4 y 4/3 plus k ultimately give 216 minus eto divide korile hobo 0.38 y 4/3 plus k ঠিক আছে ওতে এই ভ্যালুটো আমি উলাই লব লাগিব এই ভ্যালুটো উলৱাই লোৱাৰ পিছত যেহেতু আমি ফাংশনটোত বহাই দিলু যে এই ফাংশনটোত নেক্সট স্টেজত এই যেটো k এর ভ্যালু আছে সেই k এর ভ্যালুটো আমি বহাব লাগিব আৰু y ভ্যালুটো ইয়াত আমি বহাই দিম 216 0.38 এই y ভ্যালুটো 216 বহাই দিয়া 4/3 plus k এতিয়া ইয়াত আছে কিমান তোমাৰ 216 to কিহৰ কিউব হয় 216 to সদায় আমাৰ কি হয় 6 ৰ কিউব হয় 6 cube is the 216 that means 6 into 6 কৰিলে আমি কি পাও 216 পাও হয়নে গটিকে 216 0.38 এতিয়া ইয়াক আমি 6 cube 4/3 এই 3 cube to এটো কিউবে কাটা গল কে থাকিলে 216 0.38 4 6 6 ওপৰত পাৱাৰ কি থাকিব এই 4 টো কিন্তু লাগি যাব দেই 6 ওপৰত পাৱাৰটো লাগি যাব প্লাস k ঠিক আছে ইয়াত আমি k এৰ ভ্যালুটো উলাই লৈ যাম মানে আৰু এই গুটেইখিনি
যিহেতু আমি ভ্যালু উলাইছো ইকুয়াল টু 0 যিহেতু আমি k এর ভ্যালু উলিয়াম implies 0 216 0.38 6ক যদি আমি 4 ৰে কৰা তেতিয়া হ'ব 1296 into k equal to 0 এটা মাল্টিপ্লাই কৰা এটো মাল্টিপ্লাই দে মই মাল্টিপ্লাই চিনে দি দিছো এটা দশমিক বুলি কোনো নপদা এটো কৰিলে হ'ব 216 0.38 into 1296 to multiply কৰিলে হ'ব 492.48 plus k equal to 0 ঠিক আছে এখানে মাইনাস হ'ব minus 276.48 আৰু k এর ভ্যালু to minus -7 cancel গল that means আমি k এর এটা ভ্যালু পালো 276.48 okay that means এতিয়া আমাৰ ফাংশন টু যোনটো ভ্যালু লাব লাগে সেই ভ্যালুটোৰ কাৰণে আমি k এর ভ্যালুটো পাই গলো ঠিক আছে আৰু k এর ভ্যালুটো পাই যোৱাৰ পিছত আমি s এর ফাংশনটো খুব দুনিয়াকে উলাব পাৰিম s এর ফাংশনটোত আমি কি পাম y minus 0.38y 4/3 plus 8 to k এর ভ্যালু to আমি ইয়াত কি হ'ব উলাব পাৰিলো ঠিক আছে এনে ধৰণে কোৱেশ্চনটোত আমাৰ উলাব গৈছে ফাইন্ড আউট দা সেভিং অৰ ফাংশনটো হদিছে আৰু সেই সেভিং অৰ ফাংশনটো উলাবলৈ যাওতে ইয়াত যোনটো কনস্ট্যান্ট আমি ব্যৱহাৰ কৰিছিলো সেই কনস্ট্যান্ট k এৰ মানটো যেহেতু আমি নাজানো হেকাৰণে এই কোৱেশ্চনটোত আমি k এৰ ভ্যালুটো উলাই ললো ঠিক আছে কিন্তু k এৰ ভ্যালুটো এনে উলিয়াব নোৱাৰি k এৰ ভ্যালুটো উলাবলৈ যাওতে আমাক দুটা টার্মস কোৱেশ্চনটো দিয়া হৈছিলে এটা হৈছে when saving is 0 যেতিয়া saving function to 0 হৈ থাকে তেতিয়া ইনকাম টু আসলে 216 আৰু তাৰ কাৰণে হৰুখুৰা এই ক্যালকুলেশন খিনি কৰিব লাগিব হেখিনি বেসিক ক্যালকুলেশন হয় বহুত বেছি টাফ নহয় বাট এনে ধৰণৰ কোৱেশ্চন খিনি তোমালকে প্ৰেক্টিস কিন্তু কৰিব লাগিব যদি ঘৰত প্ৰেক্টিস নকৰা এক্সামত এনে ধৰণৰ কোৱেশ্চন পালে সাধাৰণতে কি হয় ষ্টুডেন্টে কোনোবাটা স্টেপত ৰৈ যোৱাৰ কাৰণে আধা কোৱেশ্চনটো উলাই কোৱেশ্চনটো টান বুলি থৈ পেলাই এৰিয়া হয় তেনে ধৰণে স্পেশালি এনে ধৰণৰ কোৱেশ্চন বিলাকতে সাধাৰণতে প্ৰবলেম বিলাক দেখা যায় আৰু তাৰ কাৰণে এই হৰুখুৰা ক্যালকুলেশন বিলাক চাব লাগিব কাৰণ প্ৰত্যেকটো মেথছৰ আসলতে টাইপস বিলাক একে হয় আমি যেতিয়া মানে এটা মাৰ্জিনাল ফাংশনৰ পৰা সেভিং ফাংশনলৈ নিউ বা টোটাল ফাংশনলৈ নিউ বুলি কৈছো মাৰ্জিনাল ফাংশনৰ পৰা টোটাল ফাংশনলৈ যেতিয়া আমি কনভাৰ্ট কৰো তেতিয়া আমাৰ ইন্টিগ্ৰেশনই লাগে ঠিক আছে বাকি ৰুলস বিলাক একে কিন্তু কথা হৈছে যে প্ৰত্যেকটো মেথছৰ যে বেলেগ বেলেগ সংখ্যা যেহেতু আমাক দিব লাগে দিবলে দিয়ে বা মেথছটো এনেকুৱা নহয় যে আমি মুখস্থ কৰি পেলাই কনসেপ্টটো লিখি লম গতে তাৰ কাৰণে বেলেগ বেলেগ মেথছৰ এনে ধৰণৰ বেলেগ বেলেগ স্টেপ হ'ব গতে সেই স্টেপখিনি ফলো কৰাটো কাৰণে তোমালকে ঘৰত কিন্তু প্ৰেক্টিস কৰিব লাগিব ঠিক আছে আৰু কনসেপ্টটো বুজি পালানে এটা কমেন্ট কৰি জনাবা আজিলে ভিডিওটো ইমানেই ধন্যবাদ